Hello my dear students, আজি আমি উপস্থিত হৈছো নেলসন মান্ডেলাৰ A Long Walk to Freedom পাৰ্ট 3 লৈ আৰু আশা কৰিছো যে তহঁতে পাৰ্ট 2 টো ভালকৈ বুজি পাইছা আৰু কোৱেশ্চন আনসাৰ বিলাকো ডিসকাস কৰা হৈছে হেবিলাকো নোট কৰি লৈছা। এতিয়া আমি পাৰ্ট 3 বুজাৰ আগতে পাৰ্ট 3 কিছুমান মানে কঠিন শব্দৰ অৰ্থ হেবিলাক আমি জানি লম ওয়ার্ড মিনিং কেটা। গতিকে ওয়ার্ড মিনিং বিলাক হৈছে Chevron. আমি মানে পার্ট 2 তো ওয়ার্ড মিনিং কেটা বুজা নাছিলো, পার্ট 2 আৰু পার্ট 3 ইনক্লুড কৰি মই ইয়াক দিছো ইম্পৰ্টেন্ট বিলাক পৰীক্ষা ইয়াৰ পৰাই হ'ব। Chevron a V shape pattern মানে ভি আকৃতিৰ নিচিনা অসমীয়াত মই লিখি নিদিলো, মই কৈ আছো মনোযোগেৰে শুনিবা। ভি শেপৰ নিচিনা এটা শেপ যেটো Chevron বুলি কোৱা হয়। Road মানে হৈছে achieved মানে পোৱা কিবা এটা, inevitably মানে হৈছে unavoidably মানে এভয়েড নকৰা কৈ একদম, by any means, profound, deep and strong মানে বৰ শক্তিশালী গভীৰ তথা শক্তিশালী। এটো আহিছে এক্সামত একবাৰ 2020 তে আহিছে সাগে। illusion মানে কি something that appear to be real but is not মানে রিয়েল যেন লাগে বাস্তৱ যেন লাগে কিন্তু আসলতে এটো বাস্তৱ নহয় বা রিয়েল নহয়। এটো আমি ভ্ৰম বুলিও ক'ব পাৰো অসমীয়াত। curtail মানে কি reduce বা অসমীয়াত আমি খৰ্ব কৰা বুলি ক'ব পাৰো। resilience মানে কি the ability to deal with any situation মানে যিকোনো পৰিস্থিতিতে নিজকে ডিল কৰিব পৰা বা খাপ খুৱাই চলিব পৰা কোৱা হয় ইংলিছত resilience। তাৰ পিছত আহো prejudice মানে কি a strong dislike without any good reasons মানে কোনো কাৰণ নোহোৱাকৈ একদম বেয়া পোৱাক প্ৰিজুডাইজ বুলি কোৱা হয়। মানে বেয়া পোৱাৰ এটা কাৰণ থাকিব লাগে কিন্তু যেতিয়া কোনো ৰিজন বা কাৰণ নোহোৱাকৈ মানুহক বেয়া পোৱা হয় এটো কোৱা হ'ব প্ৰিজুডাইজ। ইনক্লিনেশন মানে কি ন্যাচারাল টেন্ডেন্সিজ অফ বিহেভিয়ার মানে আমাৰ আচৰণৰ যেটো মানে প্ৰাকৃতিক টেন্ডেন্সি এটো কোৱা হ'ব ইনক্লিনেশন। তাৰ পিছত আছে ট্ৰান্সিস্টৰি, এটো হৈছে নট পার্মানেন্ট মানে স্থায়ী নোহোৱা যেটো আমি ক্ষণভংগুৰ বুলিও ক'ব পাৰো অসমীয়াত, এটো হৈছে ট্ৰান্সিস্টৰি। এতিয়া আমি থার্ড পার্টৰ ফার্স্ট প্যারাগ্রাফ লৈ আহো। এটো হৈছে আমাৰ পেজ নম্বৰ 21 একদম লাস্ট যেটো ওরাল কম্প্রিহেনশন চেক কোশ্চেন আনসার আছে তাৰ ঠিক তলত একেবাৰে লাস্টত। আমি আগতে কৈছো যে লেসনটো বহুত দীঘলীয়া হয়, গতিকে আমি লাইন বাই লাইন এক্সপ্লেইন নকৰি আমি মানে মেইন পার্ট বা মূল কথাখিনি জানি ৰাখিম যেটোৱে আমাক সকলো প্ৰশ্ন উত্তৰ এটেম্প কৰাত সহায় কৰিব বা লেসনটো বুজি পোৱাটো সহায় কৰিব। এতিয়া আমাৰ ফার্স্ট যেটো প্যারাগ্রাফ আছে তাতে নেলসন মান্ডেলাই দুই ধৰণৰ অব্লিগেশন বা দায়িত্বৰ কথা কৈছে। তাৰ মানে এজন মানুহৰ জীৱনত দুই ধৰণৰ দায়িত্ব সদায় মানি চলিবলগীয়া হয়। সামাজিক জীৱ হিচাপে মানুহে এই দুইটা দায়িত্ব পালন কৰি লবলগীয়া হয় আৰু হেতু হৈছে কি অব্লিগেশন টু হিজ ফ্যামিলি, প্যারেন্টস, ওয়াইফ এন্ড চিলড্রেন। কাৰ প্ৰতি দায়িত্ব? প্ৰথমতে নিজৰ পৰিবাৰ, মাক দেউতাক, ঘৈণীয়েক আৰু ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব প্ৰথম। আৰু সেকেন্ড টু কি দ্বিতীয়টো হৈছে অব্লিগেশন টু হিজ পিপল, কমিউনিটি এন্ড হিজ কান্ট্রি। আৰু দ্বিতীয় দায়িত্ব বা অব্লিগেশনস টু হৈছে নিজৰ মানুহৰ প্ৰতি, নিজৰ কমিউনিটি বা জাতিৰ প্ৰতি আৰু নিজৰ দেশৰ প্ৰতি। তেতিয়া হলে মান্ডেলাই দুই ধৰণৰ অব্লিগেশনৰ কথা কৈছে আমাৰ প্যারাগ্রাফৰ আৰম্ভণিতে। এই অব্লিগেশন হৈছে অব্লিগেশন টু হিজ ফ্যামিলি, প্যারেন্টস, ওয়াইফ এন্ড চিলড্রেন, এন্ড সেকেন্ড অব্লিগেশন ইজ to his people, community and his country. তাৰপিছত নেলসন মান্ডেলাই এই প্যারাগ্রাফতে মেনশন কৰিছে যে কেনেকৈ তেওঁ এই অব্লিগেশন বিলাক পালন কৰাৰ ক্ষেত্ৰত তেওঁ মানে প্ৰবলেমৰ মুখামুখি হ'বলগীয়া হৈছিল। নেলসন মান্ডেলাই এই দুটা অব্লিগেশনৰ মাজত প্ৰথম অব্লিগেশনক প্ৰথমতে প্ৰাধান্য দিছিল। তেওঁ সেকেন্ডটো কিমান বুজি পোৱা নাছিল কিন্তু তেওঁ লাহে লাহে ৰিয়েলাইজ কৰিব ধৰিলে যে এই যে মোৰ দায়িত্ব যে আছে নেলসন মান্ডেলাৰ সেই দায়িত্বসমূহ পালন কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্ট বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। এটো সাধাৰণ মানুহ হিচাপে জন্মগ্ৰহণ কৰিলে সকলোৱে এই দায়িত্ব পালনৰ অধিকাৰ পাব লাগে, এটো হৈছে মানুহৰ মৌলিক অধিকাৰ। কিন্তু সাউথ আফ্ৰিকাত মানে নেলসন মান্ডেলাৰ বয়সৰ যিকোনো কলা মানুহে এই অধিকাৰ এই দায়িত্বসমূহ পালন কৰাৰ অধিকাৰৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। ইভন এনেকুৱা হৈছিল যে এই অধিকাৰসমূহ পালন কৰা গম পালে
তেওঁক ফ্যামিলিৰ পৰা একেবাৰে সেপাৰেট অৰ্থাৎ পৃথক কৰি দিয়া হৈছিল তেওঁক ফ্যামিলিৰ পৰা একদম দূৰত ৰাখা হৈছিল তেওঁক জেলত বন্দী কৰি দিয়া হৈছিল তথাপিও এই অধিকাৰবিলাক ভোগ কৰিব দিয়া নাছিল ঠিক তেনেকৈ হৈছে নেলসন মণ্ডেলাৰ ক্ষেত্ৰতো মণ্ডেলাই পিপল কমিউনিটি বা কান্ট্ৰিৰ বিষয়ে আগতে যেহেতু তেওঁ মানে ইয়ং আছিল ভাবা নাছিল তেওঁ মানে পিতা হিচাপে বা এজন মানে হাজবেন্ড হিচাপে গিৰিয়েক হিচাপে বা একজন পুতেক হিচাপে যিবোৰ দায়িত্ব পালন কৰিব লাগে সেই দায়িত্বসমূহ পালন কৰাৰ ক্ষেত্ৰতো নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল বা বগা মানুহৰ দ্বাৰা নানা লাঞ্ছিত বাঞ্ছিত হ'বলগীয়া হৈছিল এতিয়া আমি থাৰ্ড পাৰ্টৰ সেকেন্ড প্যাৰাগ্ৰাফ বুজিম সেকেন্ড প্যাৰাগ্ৰাফত কি কৈছে মণ্ডেলাই বিশেষকৈ হিয়াৰ মণ্ডেলা describes about the concept of freedom when he was child মানে বাল্যকালত মণ্ডেলাৰ স্বাধীনতাৰ ধাৰণাটো কেনেকুৱা আছিল হেতুৰ বিষয়ে মণ্ডেলাই বৰ্ণনা দিছে ইয়াত কৈছে I was not born with a hunger to be free I was born free in every way that I could know free to run in the fields near my mother's hut free to swim in the clear stream that ran through my village free to roast mealies under the stars and ride the broad backs of slow moving bulls as long as I obeyed my father and abided by the customs of my tribe I was not troubled by the laws of man or God কি বুলি কৈছে ইয়াত মণ্ডেলাই ইয়াত কৈছে যে একজন শিশুৱে জন্মগ্ৰহণ কৰোতে স্বাধীনতাৰ ক্ষুধা বা ভোগ লৈ জন্মগ্ৰহণ নকৰে একজন শিশু স্বাধীনভাৱে জন্মগ্ৰহণ কৰে আৰু তেওঁ স্বাধীনভাৱে জন্মগ্ৰহণ কৰিছিল মুক্ত মনে জন্মগ্ৰহণ কৰিছিল আৰু তেওঁৰ মানে অন্যান্য শিশুসুলভ যে স্বাধীনতাৰ যি ধাৰণা থাকে তা বিং এ চাইল্ড মণ্ডেলাৰ ধাৰণা পৃথক নাছিল ঠিক তেনেকুৱাই আছিল মণ্ডেলাই স্বাধীনতা কি বুলি ভাবিছিল মণ্ডেলাই ভাবিছিল যে মুক্ত মনে মই মোৰ মানে ফিল্ডত বা পথাৰত দৌৰিব পৰা মাকৰ ঘৰৰ ওচৰত যেটো পথাৰ আছিল এই পথাৰত মুক্ত মনে দৌৰিব পৰা বা বিচৰণ কৰিব পৰা ফ্ৰী টু সুইম ইন দা ক্লিয়াৰ ষ্ট্ৰীম এই যে পৰিষ্কাৰ নিজৰাত মানে হাতুৰিব পৰা যেতিয়া ইচ্ছা হয় ফ্ৰী টু roast mealies under the star তৰাৰ তলত মানে ৰান্ধা বঢ়া কৰা এই যে এই ধৰণৰ বা বহল মানে বলদৰ পিঠিত ফুৰা এই যে এইবিলাক কথা মানে সাধাৰণতে শিশুবিলাকৰ স্বাধীনতাৰ কনসেপ্টটো যেনেকুৱা হয় ঠিক মণ্ডেলাৰো তেনেকুৱাই আছিল তেওঁ ভাবি লৈছিল যে এইবিলাক কৰিব পাৰিলে মই মানে স্বাধীন আৰু তেওঁ জানিছিল যে যেতিয়ালৈকে তেওঁ নিজৰ মানে মাক দেউতাকৰ বা নিজৰ পৰিবাৰৰ নীতি নিয়ম ভংগ নকৰি এই স্বাধীনতাবিলাক উপভোগ কৰিব পাৰে তেতিয়াহলে তেওঁ স্বাধীন এটো আছিল নেলসন মণ্ডেলাৰ concept of freedom when he was a child paragraph number 3 বা third paragraph বুজিম ইয়াত মণ্ডেলাই কি কৈছে here Mandela talks about the freedom that he understood as a school student and later as a young man ইয়াত মণ্ডেলাই মানে তেওঁৰ লৰালি কালৰ যেটো স্বাধীনতাৰ ধাৰণা আছিল মুক্ত মনে বিচৰণ কৰা ঘূৰি ফুৰা এই ধাৰণাৰ পৰিৱৰ্তে বেলেগ এক ধাৰণা এজ এ ষ্টুডেন্ট তেওঁ ডেভেলপ কৰিছিল এই ধাৰণাৰ বিষয়ে আৰু একজন জোহান্সবাৰ্গৰ এজন ডেকা লৰা হিচাপে তেওঁৰ স্বাধীনতাৰ ধাৰণাটো কেনেকৈ পৰিৱৰ্তিত হৈছিল পিছলৈ এটোৰ বিষয়ে আলোচনা কৰিছে ইয়াত কৈছে it was only when I began to learn that my boyhood freedom was an illusion পিছলৈ তেওঁ বুজি পাইছিল যে তেওঁৰ এই যে লৰালি কালৰ বা বাল্যকালৰ যেটো স্বাধীনতাৰ ধাৰণা আছিল সেই ধাৰণাটো এটা মৰিচিকা বা ভ্ৰমহে আছিল When I discovered as a young man that my freedom had already been taken from me, that I began to hunger for it. আৰু যেতিয়া মই বুজি পাইছিলো যে মোৰ স্বাধীনতাটো অলৰেডি কাঢ়ি লোৱা হৈছে তেতিয়া মই ইয়াৰ প্ৰতি হাবিয়াক কৰা আৰম্ভ কৰিছিলো At first as a student I wanted freedom only for myself. আৰু প্ৰথমতে মই ছাত্ৰ অৱস্থাত মই নিজৰ কাৰণেহে অকল স্বাধীনতা বিচাৰিছিলো The transitory freedoms of being able to stay out at night read what I pleased and go where I chose তাৰমানে প্ৰথমতে যে ট্ৰান্সিস্টৰি ফ্ৰীডমৰ কথা কৈছে যেটো তেওঁ ডেভেলপ হৈছিল এজ এ স্কুল ষ্টুডেন্ট যে তেওঁ ইচ্ছামতে মানে ৰাতি যেতিয়া ইচ্ছা তেতিয়া আহিব ৰাতি বাহিৰত কটাব বা যেটো ইচ্ছা হয় হেতু পঢ়িব আৰু যত ইচ্ছা হয় তাত যাব এটো ট্ৰান্সিস্টৰি ফ্ৰীডম বুলি কোৱা হৈছে কাৰণটো হৈছে ক্ষণভংগুৰ তাৰমানে এটো মানে যেতিয়া মানুহ ম্যাচিউৰড হৈ আহে বা লাহে লাহে মানে ম্যাচুৰেশনৰ দিখত আগবাঢ়ে তেতিয়া
স্বাধীনতাৰ এই ধাৰণাটো চেঞ্জ হৈ যায় এইকাৰণে মণ্ডেলা এইটো ট্ৰান্সিস্টৰী ফ্ৰীডম বুলি কৈছিল আৰু পিছলৈ began to hunger for it. At first, as a student, I wanted to freedom only for myself, the transitory freedoms of being able to stay out at night, read what I pleased, and go where I chose. Later, as a young man in Johannesburg, I yearned for basic and honorable freedoms of achieving my potential, of earning my keep, of marrying and having a family, the freedom not to be obstructed in a lawful life. কিন্তু পিছলৈ গৈ মণ্ডেলাৰ স্বাধীনতাৰ সেই ধাৰণাটো মানে চেঞ্জ হৈছিল বা পৰিৱৰ্তন হৈছিল আৰু পিছলৈ তেওঁ বেসিক এণ্ড অনাৰেবল ফ্ৰীডমৰ কথা কৈছে যেটো হৈছে আমাৰ মৌলিক অধিকাৰ আৰু স্বাধীনতাৰ কথা কৈছিল আৰু হেতু কি আছিল যেতিয়া তেওঁ একজন ইয়াং ম্যান হিচাপে একজন ডেকা লৰা জোহান্সবাৰ্গৰ এজন ডেকা লৰা হিচাপে অনুভৱ কৰিছিল হেতু আছিল যে তেওঁ নিজৰ পটেনশিয়ালক খুজি পোৱা নিজৰ ইচ্ছামতে ইনকাম কৰা উপাৰ্জন কৰা আৰু এই টকাটো ৰখা লগতে বিয়া পাতা ফ্যামিলি পাতা এই যে এইবিলাকৰ স্বাধীনতা এটা মানে আইনগত এটা দেখত এইবিলাক একেবাৰে বেসিক কথা হয় আৰু এই স্বাধীনতাৰ ধাৰণাটো নেলসন মণ্ডেলাই ডেভেলপ কৰিছিল এজ এ ইয়াং ম্যান তাৰ মানে আগৰ যেটো মানে এজ এ বয় তেওঁৰ যেটো ধাৰণা আছিল এটো পিছলৈ তেওঁ ইলিউশন মাত্ৰ আছিল বুলি কৈছে আৰু আসলটো হৈছে আমাৰ বেসিক এণ্ড অনাৰেবল ফ্ৰীডম যেটো তেওঁ ডেভেলপ কৰিব পাৰিছে লাহে লাহে যেতিয়া তেওঁ ডেকা হৈ আহিছে জোহান্সবাৰ্গৰ এজন ডেকা হিচাপে তেওঁ এইবিলাক অনুভৱ কৰিছিল যে তেওঁৰ এই স্বাধীনতাবিলাক খৰ্ব হৈ আছে এতিয়া আমি 4th প্যাৰাগ্ৰাফ বুজিম ইয়াত 4th প্যাৰাগ্ৰাফত বেসিক্যালি কিহৰ কথা কোৱা হৈছে here Mandela describes about how not only his all the peoples of South Africa's freedom had been curtailed and how his hunger for freedom changed his life tamane yate prothomate koise but then I slowly saw that not only was I not free but my brothers and sisters were not free I saw that it was not just my freedom of that was curtailed but the freedom of everyone who looked like I did tamane jetia mane Mandela নিজৰ ফ্ৰীডম কাৰ্টেল হোৱা কথা গম পাইছে তেতিয়া তেওঁ লাহে ৰিয়েলাইজ কৰিব পাৰিছে অনুভৱ কৰিব পাৰিছে যে অকল মণ্ডেলাৰে নহয় সাউথ আফ্ৰিকাত থকা সকলো মানে কলা মানুহৰ মানে ফ্ৰীডম কাৰ্টেল কৰা হৈছিল তেওঁ অকলে তেনেকুৱা নাছিল যে মানে বেসিক ফ্ৰীডম খিনি উপভোগ কৰিব পৰা নাই সাউথ আফ্ৰিকাৰ কোনো মানুহে এই সুবিধাখিনি উপভোগ কৰিব পৰা নাছিল it was this desire for the freedom of my people to live their lives with dignity and self respect that animated my life আৰু এই যে স্বাধীনতাৰ যেটো খুদা বা হাবিয়া এই হাবিয়াকে পিছলৈ মোক মানে মোৰ সাউথ আফ্ৰিকান মানুহবিলাকে কেনেকৈ গৌৰৱেৰে তথা আত্মসন্মানেৰে জীয়াই থাকিব পাৰে এই স্বাধীনতাবিলাক উপভোগ কৰিব পাৰে তাৰ কাৰণে মই নিজৰ লাইফটোক মই এনিমেট কৰিছিলো that transformed a frightened young man into a bold one that drove a law abiding attorney to become a criminal that turned a family loving husband into a man without a home that forced a life loving man to live like a monk কি বুলি কৈছে ইয়াত বৰ মানে গভীৰ কথা কৈছে নেলসন মণ্ডেলা আৰু এই যে স্বাধীনতাৰ খুদাই তেওঁ কি কৰিছিল তেওঁ ট্ৰান্সফৰ্ম কৰিছিল তেওঁ চেঞ্জ কৰি দিছিল একজন ভয়াতুৰ মানুহৰ পৰা একজন bold মানুহলৈ সাহসী মানুহলৈ that drove a law abiding attorney to become a criminal একজন মানে নীতি নিয়ম মানি চলা একজন নাগৰিকৰ পৰা একজন অপৰাধী বা ক্ৰিমিনাল বনাই দিছিল that turned a family loving husband into a man without a home আৰু একজন ফ্যামিলি ভালপোৱা মানুহক বনাই দিছিল একজন অঘৰী বা ঘৰ নথকা that forced a life loving man to live like a monk আৰু একজন জীৱনক ভালপোৱা একজন মানুহক জীৱনৰ প্ৰতি হাবিয়া থকা মানুহক একজন সন্ন্যাসী বনাই দিছিল I am no more virtuous of self-sacrificing than the next man, but I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free. আৰু যেতিয়া মই মানে সাধাৰণ সৰু স্বাধীনতা উপভোগ কৰিব নোৱাৰিছিলো মই এটো অনুভৱ কৰিছিলো যেতিয়া মই গম পাইছিলো যে মোৰ মানুহবিলাকৰ স্বাধীনতা খৰ্ব হৈছে freedom is indivisible স্বাধীনতাটো মানে আমি এটো ভাগ কৰিব নোৱাৰো the chains of any one of my people were the chains of all of them এজন মানুহক হিকলি বান্ধা মানে সকলো মানুহক হিকলি বান্ধা
The chains of all my people were the chains on me. আৰু সকলো মানুহক শিকলি বান্ধা মানে মোক শিকলি বান্ধা মানে একজনৰ স্বাধীনতা খৰ্ব হোৱা মানে সকলোৰে স্বাধীনতা খৰ্ব হোৱা আৰু সকলোৰে স্বাধীনতা খৰ্ব হোৱা মানে মোৰ স্বাধীনতা খৰ্ব হোৱা এই কথাটো মণ্ডেলাই লেটাৰ ইন হিজ লাইফ ৰিয়েলাইজ কৰিব পাৰিছিল সেই কাৰণে তেওঁৰ হাংগাৰ অফ ফ্ৰীডম যেটো আছিল স্বাধীনতাৰ প্ৰতি হাবিয়াস যেটো আছিল হেতু বাঢ়ি গৈছিল আৰু তেওঁ ফোৰ্স কৰিছিল আফ্ৰিকান ন্যাশনাল কংগ্ৰেছত যোগদান কৰিবলৈ আৰু তাত যোগদান কৰিয়ে তেওঁ এই যে তেওঁৰ কোৱালিটিজ বিলাক ডেভেলপ কৰিছিল আৰু একজন অৰ্ডিনাৰী সিম্পল ম্যানৰ পৰা একজন ভিজনাৰী লৈ ট্ৰান্সফৰ্ম কৰিছিল আমি লাষ্ট প্যাৰাগ্ৰাফ বা ফিফথ প্যাৰাগ্ৰাফ or last paragraph পালো ইয়াত মণ্ডেলাই কিহৰ বিষয়ে কৈছে Here Mandela describes that both oppressed and oppressor alike are robbed of their humanity তাৰমানে ইয়াত oppressed বুলি শোষিত আৰু oppressor মানে শোষণ কৰা শোষক দুয়ই কি বুলি কৈছে robbed of their humanity ইহঁতৰ মানৱ সত্তাটো মানে লুট হৈ গৈছে বা কাঢ়ি লৈ গৈছে কাঢ়ি লৈ যোৱা বুলি কৈছে কিয় কৈছে প্যাৰাগ্ৰাফটো চাও আমি I knew that the oppressor must be liberated just as surely as the oppressed আমি সাধাৰণতে ভাবো যে মানে শোষিত মানুহক বা যাৰ ওপৰত মানে শোষণ হৈ আছে ইহঁত এই মানুহবিলাকক মুক্ত কৰিব লাগে কিন্তু নেলসন মণ্ডেলাৰ এটোৰ ধাৰণাটো অলপ বেলেগ আছিল তেওঁ কৈছে যে শোষিত যাৰ ওপৰত অত্যাচাৰ হৈ আছে সেই মানুহ আৰু যি অত্যাচাৰ কৰি আছে এই দুয়ো মানুহেই বন্দী আৰু সেই দুয়ো মানুহেই বন্দীৰ পৰা মুক্তি পাব লাগে কেনেকৈ a man who takes away another man's freedom is a prisoner of hatred একজন মানুহ যে বেলেগৰ স্বাধীনতাটো কাঢ়ি লৈ যায় তেওঁ হৈছে prisoner of hatred মানে ঘৃণাৰ জালত বন্দী তেওঁ বন্দী অকল মানে শোষকে নহয় শোষণকাৰীও বন্দী আৰু তেওঁ বন্দী হয় ঘৃণাৰ জালত He is locked behind the bars of prejudice and narrow mindedness আৰু তেওঁ কিহেৰে বন্দী তেওঁ ঠেক মনোবৃত্তিৰে বন্দী এটা মানে বাৰত এটা জেলত তেওঁ ঠেক মনোবৃত্তিৰে তেওঁ একেবাৰে বন্দী হৈ আছে গতিকে অকল শোষণ যাৰ ওপৰত শোষণ হৈছে তেওঁই অকল নহয় যি শোষণ কৰি আছে তেওঁ যেহেতু বন্দী একাৰণে তেওঁকো মুক্তি দিব লাগে I am not truly free if I am taking away someone else's freedom মই যদি বেলেগৰ স্বাধীনতা কাঢ়ি লওঁ তেতিয়া হলে ময়ো স্বাধীন নহয় just as surely as I am not free when my freedom is taken from me আমি সাধাৰণতে ভাবো যেতিয়া আমাৰ স্বাধীনতাটো বেলেগে কাঢ়ি লৈ যায় তেতিয়া আমি নিজকে পৰাধীন বুলি ভাবো কিন্তু আসলতে তেনেকুৱা নহয় মানে মোৰ স্বাধীনতাটো বেলেগে কাঢ়ি লোৱা মানে মই পৰাধীন কিন্তু বেলেগো পৰাধীন কাৰণ তেওঁ মোৰ স্বাধীনতা কাঢ়ি লৈ শান্তিত থাকিব নোৱাৰে কাৰণ তেওঁ ঘৃণাৰ জালত বন্দী হৈ হ্যাট্ৰেডৰ জালত বন্দী হৈ তেওঁ বেলেগৰ স্বাধীনতাটো কাঢ়ে এইকাৰণে মণ্ডেলাই কৈছে the oppressed and the oppressor like are robbed of their humanity both শোষণকাৰী আৰু শোষক দুয়ই এই ঘৃণাৰ জালত বন্দী হৈছে আৰু ইহঁতৰ মানৱীয় হত্যা কাঢ়ি লোৱা হৈছে ঘৃণাৰ জালত বন্দী হৈছে যি শোষণ কৰে তেওঁ আৰু দুয়োজনৰে মানৱীয় হত্যা লুট হৈ গৈছে তাই এইখিনিতে আমাৰ লেসন শেষ হ'ল বহুত আৰু বেছি বুজাম বুলি ভাবিছিলো কিন্তু সময়ৰ নাটনি যেহেতু অনলাইন ক্লাছ হয় গতিকে অলপ খৰধৰকৈ গলো মই আশা কৰিছো যে তোমালোকে বেসিক যেটো কনসেপ্ট আছে লেসনৰ যোগেদি মণ্ডেলাই এই সমগ্ৰ বিশ্ববাসীক কি মেসেজ দিব খুজিছিল এই মেসেজ তোমালোকলৈ গৈ পাইছে এতিয়া আমি থাৰ্ড পাৰ্টৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিম আৰু লগতে আগতে যদি কিবা কোৱেশ্চন আনসাৰ আমি মানে বাদ দি আহিছো বা এৰি আহিছো ভুলতে সেই কোৱেশ্চন আনসাৰ বিলাকৰ ডিসকাস কৰিম যেহেতু আমি পাৰ্ট 2 কোৱেশ্চন নম্বৰ 26 লৈ ডিসকাস কৰিছিলো গতিকে আজি পাৰ্ট 3 কোৱেশ্চন নম্বৰ 27 ৰ পৰা স্টাৰ্ট হ'ব 27 what twin obligation does Mandela mention আমি আলোচনা কৰিছো দুটা অব্লিগেশন বা দায়িত্ব যেটো মণ্ডেলা মেনশন কৰিছিল সেই দায়িত্ব দুটা কি কি আছিল answer twin obligation Mandela mentions are obligation to his family parents wife and children তেওঁৰ পৰিবাৰ মাক দেউতাক ঘৈণীয়েক আৰু ল'ৰা ছোৱালীৰ প্ৰতি দায়িত্ব আৰু সেকেন্ডটো হৈছে obligation to his people community and country নিজৰ মানুহ নিজৰ জাতি কমিউনিটি আৰু দেশৰ প্ৰতি যি দায়িত্ব এতিয়া আমি কোৱেশ্চন নম্বৰ 28 ডিসকাস কৰো
What did being free to Mandela as a boy and as a student, how does he contrast these transitory freedoms with the basic and honorable freedoms? ইয়াতে কৈছে যে লৰা হিচাপে বা ছাত্ৰ হিচাপে মণ্ডেলাৰ স্বাধীনতাৰ ধাৰণাটো কেনেকুৱা আছিল আৰু পিছলৈ তেওঁ এই ট্ৰান্সিষ্টৰি স্বাধীনতা যেটো আছিল ক্ষণভংগুৰ স্বাধীনতা আছিল এই ক্ষণভংগুৰ স্বাধীনতা বেসিক আৰু অনাৰেবল ফ্ৰীডম মানে যেটো মানে মৌলিক স্বাধীনতাৰ লগত কেনেকৈ তুলনা কৰিছিল কন্ট্ৰাস্ট কৰিছিল তো এতিয়া ইয়াত কি লিখিলো আমি as a boy freedom for Mandela was to run in the fields to swim in the stream run through his village free to roast mealies under the sky or to ride bulls এটা আমি আগতে আলোচনা কৰিছিলো লৰা হিচাপে মণ্ডেলাই মানে মুক্ত মনে পথাৰত দৌৰা নিজৰত হাতুৰা বা গাঁৱত দৌৰা বা মানে খোৱা বনোৱা আকাশৰ তলত অথবা মানে বলদ গৰুৰ ওপৰত উঠি দৌৰাটো তেওঁ স্বাধীনতা বুলি ভাবিছিল তাৰপিছত ষ্টুডেন্ট হিচাপে এজ এ ষ্টুডেন্ট ফ্ৰীডম ফৰ মণ্ডেলা was being free to stay out at night ছাত্ৰ হিচাপে মণ্ডেলাৰ স্বাধীনতা ধাৰণাটো আছিল ৰাতিত বাহিৰত থকা to read what he liked যি ইচ্ছা হয় হেতু পঢ়া and to go where he chose আৰু যত ইচ্ছা হয় তাতে যোৱা এইবিলাক আছিল মণ্ডেলাৰ স্বাধীনতাৰ ধাৰণা being a student এতিয়া এই যে আমাৰ সেকেন্ড পার্ট আছে যেটো হাউ ডাজ হি কন্ট্রাস্ট দিস ট্রান্সিস্টরি ফ্রিডমস উইথ দ্য বেসিক এন্ড অনারেবল ফ্রিডমস এটো ইয়াত মানে কমপ্লিট নহব গতিকে মই নেক্সট স্লটত কৰি আছো তে আমি সেকেন্ড পার্টটো আলোচনা কৰো হাউ ডাজ হি কন্ট্রাস্ট দিস ট্রান্সিস্টরি ফ্রিডমস উইথ দ্য বেসিক এন্ড অনারেবল ফ্রিডম During this time Mandela's sense of freedom was limited to his own enjoyment মানে as a student বা as a boy Mandela's যেটো স্বাধীনতা ধাৰণা আছিল হেতু কি আছিল a sense of freedom was limited with his own enjoyment মানে নিজৰ কাৰণে অকল আছিল বা নিজৰ স্বাধীনতাৰ কথাই অকল চিন্তা কৰিছিল so later he described it as a transitory freedom এই কাৰণে পিছলৈ তেওঁ এই ধৰণৰ স্বাধীনতা ক্ষণভংগুৰ স্বাধীনতা আখ্যা দিছিল যেটো যে স্বাধীনতাটো তেওঁ লৰা কালত বা ষ্টুডেন্ট হিচাপে অনুভৱ কৰিছিল this type of freedom is short lived and this type of freedom is short lived and an illusion only আৰু এই ধৰণৰ স্বাধীনতা যেটো ট্ৰান্সিস্টৰি ফ্ৰীডম বা ক্ষণভংগুৰ স্বাধীনতা এই প্ৰকাৰৰ স্বাধীনতাটো হৈছে short lived and an illusion only এটা মৰিচিকা মাত্ৰ বা ভ্ৰম মাত্ৰ and later in his life আৰু পিছলৈ তেওঁৰ জীৱনত he realized that তেওঁ অনুভৱ কৰিছিল যে the basic and honorable freedom is lasting and it enable people to live a respectful life in the society মানে basic and honorable freedom যেটো আছে মৌলিক স্বাধীনতা এই স্বাধীনতা হৈছে long lasting আৰু ই মানুহক কি কৰে এটা মানে সম্মানপূৰ্বক জীৱন জীয়াত সহায় কৰে তো এটো হৈছে আমাৰ স্বাধীনতাৰ কনসেপ্ট যেটো ট্ৰান্সিস্টৰি ফ্ৰীডম আছিল এটো কি আছিল যেটো মণ্ডেলাই লৰা কালত বা এজ এ ষ্টুডেন্ট তেওঁৰ যেটো ফ্ৰীডমৰ ধাৰণা আছিল আৰু বেসিক এন্ড অনারেবল ফ্রিডমস টু লেটার তেওঁ যেতিয়া রিয়েলাইজ কৰিছিল যে অকল মুক্ত মনে বিচাৰণ কৰাটো স্বাধীনতা নহয় স্বাধীনতা হৈছে এই বস্তু যে একজন মানুহক ৰেসপেক্টফুল লাইফ জীয়াই থাকিবলৈ সহায় কৰে নট অনলি এজন মানুহক গোটেই দেহৰ মানুহক নিজৰ অধিকাৰ আৰু নিজৰ মানে যেটো মানে ৰাইট আছে এই ৰাইট বেলেগৰ ৰাইট খৰ্ব নকৰাকৈ উপভোগ কৰিবলৈ পোৱা স্বাধীনতাটোই হৈছে প্ৰকৃত স্বাধীনতা এতিয়া আমি কোয়েশ্চন নম্বৰ 29 ডিসকাস কৰো Does Mandela think the oppressor is free? Why not? Mandela কি হুকক ফ্ৰী বুলি ভাবিছিল নেকি মুক্ত বুলি ভাবিছিল যদি ভাবিছিল কিয় বা যদি ভাবা নাই কিয় Mandela thinks that the oppressor is not free. Mandela শোষণকাৰীকো ফ্ৰী বুলি বা মুক্ত বুলি ভাবা নাছিল because he is the prisoner of hatred কাৰণ তেওঁ ঘৃণাৰ জালত বন্দী Question number 30 What does Mandela mean when he says he is simply the sum of all those African patriots who had gone before him? তাৰমানে মান্ডেলাই এই হাৰিৰ যোগেদি কি বুজাইছে যেতিয়া তেওঁ কৈছে যে তেওঁ হল যোগ এটা যোগ
some of all those African patriots, hey African মানে যুঁজাৰু সকলৰ বা দেশ প্ৰেমিক সকলৰ যিসকল তেওঁৰ আগতে গুচি গৈছে তাৰ যোগহে মাত্ৰ মানে অংকৰ উত্তৰহে মাত্ৰ বুলি কৈছিল কিয় কৈছিল by above lines Mandela means that he is grateful to those who had gone before him এই উপৰোক্ত হাৰিৰ যোগেদি মণ্ডেলাই বুজাইছে যে তেওঁ বৰ কৃতজ্ঞ যিবিলাক মানুহে তেওঁৰ আগতে গুচি গল সেই মানুহবিলাক লৈ তেওঁ কৃতজ্ঞতা অৰ্পণ কৰিছে because কাৰণটো কি those heroes of past had paved the path of cooperation and unity for him কাৰণ সেই হিৰো বিলাকে বা সেই যুঁজাৰু বিলাকে তেওঁক মানে এই যে মানে কোঅপাৰেশন সহযোগ আৰু একতাৰ যেটো মানে ৰাস্তা বনাই দি গৈছিল সেই ৰাস্তাত খোজ কাঢ়িয়ে তেওঁ কি কৰিছে এই যে নতুন স্বাধীনতাটো আনিবলৈ সক্ষম হৈছে তাৰ মানে আগৰ লিডাৰ বিলাকে সেই কোঅপাৰেশনৰ সহযোগৰ তথা মানে ইউনিটিৰ একতাৰ ৰাস্তা এটা বনাই দিছিল আৰু সেই ৰাস্তাত মানে চলিয়ে নেলসন মণ্ডেলাই এই নতুন স্বাধীনতা আনিব পাৰিছিল এতিয়া আমি কোৱেশ্চন নম্বৰ 31 ডিসকাস কৰো would you agree that the depth of operations create height of character how does Mandela illustrate this can you add your own examples to this argument would you agree তুমি সন্মত নে যে ডেপথ অফ অপাৰেশন মানে হুকনৰ গভীৰতাই মানে সাহসী বা হাইট অফ ক্যারেক্টার চৰিত্ৰবান ক্যারেক্টার বিল্ড আপ করে how does Mandela illustrate this can you add your own examples তুমি তোমার example নিজৰ example দিব পাৰা নেকি নিজৰ ফালৰ পৰা yes I would agree that the depths of operation create height of character হয় মই এগ্ৰি কৰো বা মই সন্মত যে মানে হুকনৰ যেটো মানে গভীৰতা আছে সেই গভীৰতাই create height of character মানে অদম্য সাহসী মানুহৰ জন্ম দিব পাৰে because operation can shake ordinary people কাৰণ হুকনে সাধাৰণ মানুহক লৰাব পাৰে but men of character develop their character to peak with the force of operations কিন্তু চৰিত্ৰবান মানুহে বা অধ্যমী মানুহে এই আমাৰ হুকনটো যিমান বেছি ফোৰ্সৰ হ'ব যিমান বেছি শক্তিশালী হয় তাতৰ ক্যাৰেক্টাৰ হিমানে বেছি ষ্ট্ৰং হয় আৰু মই নিজৰ ফালৰ পৰা আমি কি কৰিব পাৰো Gandhi never became Mahatma if he had not faced the operation by the British Mahatma Gandhi কেতিয়াও মানে গান্ধী কেতিয়াও মহাত্মা নহলে হয় যদি তেওঁ ব্ৰিটিছৰ দ্বাৰা শোষিত নহলে হয় তো মানে মহাত্মা গান্ধী আমি পাইছো গান্ধী হিচাপে বা মহান আত্মা হিচাপে এটোৰ অন্তৰালত আছে ব্ৰিটিছৰ বৰ্বৰ অত্যাচাৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 32 ডিসকাস কৰো How did Mandela's understanding of freedom change with age and experience? Mandela's বয়স তথা অভিজ্ঞতাৰ পৰা মানে স্বাধীনতাৰ যেটো ধাৰণা আছিল বয়স বা অভিজ্ঞতাই কেনেকৈ চেঞ্জ কৰিছিল টু সেম এজ কোৱেশ্চন নম্বৰ 28 ত এটা আনসাৰ দিয়া হৈছে সেই আনসাৰটো লিখিলে এটোৰ আনসাৰ হৈ যাব কোৱেশ্চন নম্বৰ 33 How did Mandela's hunger for freedom change his life? Mandela স্বাধীনতাৰ প্ৰতি যেটো হাবিয়াস আছিল বা খুদা আছিল সেই খুদাই তেওঁৰ জীৱনটো কেনেকৈ পৰিৱৰ্তন কৰিছিল Mandela's hunger for freedom changed his life as it transformed a frightened young man into a bold one. Mandela's স্বাধীনতাৰ খুদাই তেওঁক চেঞ্জ কৰিছিল একজন ভয়াতুৰ ডেকা লৰাৰ পৰা একজন সাহসী মানুহলৈ It also changed him from an ordinary man to a great man, a statesman and a visionary. আৰু এই স্বাধীনতাৰ খুদাই তেওঁ একজন সাধাৰণ মানুহৰ পৰা একজন মহান ব্যক্তি একজন ষ্টেটসম্যান আৰু একজন ভিজনাৰী লৈ পৰিৱৰ্তন কৰিছিল এতিয়া আমি কোৱেশ্চন নম্বৰ 34 ডিসকাস কৰো What mission would Mandela like to achieve for the future of South Africa and her people on securing the political emancipation ৰাজনৈতিক স্বাধীনতা পোৱাৰ পিছত মণ্ডেলাই সাউথ আফ্ৰিকাৰ মানুহবিলাকৰ কাৰণে কি মানে গোল এচিভ কৰিব খুজিছে এই কোৱেশ্চনৰ আনসাৰটো সেম এজ কোৱেশ্চন নম্বৰ 17 17 নম্বৰৰ যেটো আনসাৰ দিয়া হৈছে সেই আনসাৰৰ লগত একে হ'ব কোৱেশ্চনটো 2018 ত আহিছিল আৰু মানে কাইন্ডলি ভিডিও স্কিপ কৰি চাব নালাগে একচুয়ালি লেকচাৰ বিলাক শুনিব লাগে বহু সময় তেনেকুৱা হয় যে লেসনটো বুজিলে কোৱেশ্চন আনসাৰ বাই চান্স ইফালৰ পৰা দিলেও লেসনটো বুজি পালে আমি কোৱেশ্চন আনসাৰ বিলাক কৰিব পাৰো
গতিকে সিধাকৈ কোৱেশ্চন আনসাৰ নাচাই আমি গোটেই ভিডিওটো অনুগ্ৰহ কৰি তোমালোকক কৈছো চাবা, কাৰণ মানে প্ৰতিটো বস্তুতে কিবা নহলে কিবা শিকাৰ থাকে। গতিকে কোৱেশ্চন বিলাক কেতিয়াবা এনেকৈ ঘূৰাই দিব পাৰে, যদি ঘূৰাই দিয়ে তেতিয়াহলে কেনেকৈ সেই প্ৰশ্নৰ উত্তৰ এটেম্প কৰিম এইবিলাক বুজিবৰ কাৰণে আমি কমপ্লিট ভিডিওটো চাব লাগে। গতিকে কাইন্ডলি কমপ্লিট ভিডিও চোৱাৰ চেষ্টা কৰিবা। Question number 35. The oppressed and oppressor alike are robbed of their humanity. What makes Mandela say this? It was 2018 আহিছে, অলপ বনাই দিছে প্ৰশ্নটো। এইকাৰণে লেকচাৰটো যদি আমি কমপ্লিট শুনো তেতিয়াহলে আমাৰ বুজাত যথেষ্ট হেল্প হ'ব, বা যিকোনো কোৱেশ্চনৰে আমি এনসাৰ কৰিব পাৰিম কোনো অসুবিধা নোহোৱাকৈ। ইয়াত কি কৈছে, এই অপ্ৰেছড আৰু অপ্ৰেছৰ শোষক আৰু শোষিতৰ কথা কৈছে। What makes Mandela say this? Mandela believed that the oppressed and oppressor must be liberated. Mandela believe কৰিছিল অকল শোষিতই নহয় শোষণকাৰীও মানে মুক্ত হ'ব লাগে। তেওঁৰ মতে an oppressor is a prisoner of hatred. একজন শোষণকাৰীও কিন্তু ঘৃণাৰ জালত বন্দী। অকল শোষিতই নহয় শোষকো ঘৃণাৰ জালত বন্দী। No one is free if he takes away someone else freedom. কোনো যদি এজন মানুহে আৰু একজন মানুহৰ স্বাধীনতা কাঢ়ি লয় তেতিয়াহলে তেওঁ নিজেও কিন্তু কেতিয়াও স্বাধীন হ'ব নোৱাৰে। মানে বেলেগৰ স্বাধীনতা কাঢ়ি আমি কেতিয়াও নিজে স্বাধীন হ'ব নোৱাৰো। That's why Mandela said the above line. Sorry. সেইকাৰণে মান্ডেলাই এই উপৰোক্ত লাইনটো কৈছিল যে আমি শোষক আৰু শোষিত দুয়োকে আমি মুক্ত কৰিব লাগে। আহি আমাৰ টোটাল আমি 35 কোৱেশ্চন ডিসকাস কৰিলো নেলসন মান্ডেলা এ লং ৱাক টু ফ্ৰীডমৰ পৰা। আৰু মই আশা কৰিছো তোমালোকে লেসনটো ভালকৈ বুজি পাইছা, আৰু লগতে যিমানবোৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিলো তাৰ পৰাই পৰীক্ষাত ডেফিনেটলি তাৰ পৰাই কোৱেশ্চন হ'ব। আৰু লগতে ভিডিওটো যদি ভালকৈ চাইছা তেতিয়াহলে প্ৰশ্ন উত্তৰ যদি বনাইও দিয়ে তেতিয়াহলেও মোৰ দৃঢ় বিশ্বাস যে তোমালোকে পৰীক্ষাত গোটেই কোৱেশ্চন আনসাৰ কৰিব পাৰিবা। আৰু এই নেলসন মান্ডেলাৰ এইটো থাৰ্ড পাৰ্ট হয়। মোৰ ফাৰ্ষ্ট পাৰ্ট আৰু সেকেন্ড পাৰ্ট পাবৰ কাৰণে মই ডেসক্ৰিপচনত লিংক দিম, কাইন্ডলি গৈ তাতে গৈ চাব পাৰিবা। আৰু মোৰ আগন্তুক ভিডিও পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা, আৰু লগতে ফ্ৰেন্ড বিলাকৰ মাজত শেয়াৰ কৰিবা, আৰু কেতিয়াবা টাইম পালে কমেন্টও কৰিবা। কমেন্ট কৰি দিলে ভাল লাগে, কামৰ এপ্ৰিচিয়েচন পাওঁ। গতিকে আজিৰ কাৰণে এইখিনিতে আমি শেষ কৰিলো। থ্যাংক ইউ সো মাচ।